এহি বুলি কহিলা ধাৰণা যুগমণি, যাক কহিয়া চাহৰি ব্ৰহ্মাতয় আপুনি। সংসাৰৰ তৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনি তাত আছে অসংখ্যাত। সৰ্বন কীৰ্তন মাত্ৰ কৃষ্ণকে আৰাধে, মহাসুখ পথ ইকো বিঘিনি নবাধে। জাত হন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে, নাহিকে সুগময়াত পৰে ত্ৰিভুৱনে। পূৰ্বত বৰ্মাৰে এক চিতে তিনিবাৰ, বেদত বিচাৰি এহি মাত্ৰ পাইলা সাৰ। শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, অল্পতে উপজে গোবিন্দৰ প্ৰেমৰতি। হেন জানি মহাজনে কৃষ্ণক সৰ্বথা, শ্ৰৱণ কীৰ্তন কৰি তেজিয়ান কথা। হে ৰাম সুদ হৈবা এতেকে, তেজিবে মায়া জালে। কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে। জয় কৃষ্ণ। গোবিন্দ। ইয়াৰ পিছত পুনৰ এতিয়া শুকমণিয়ে পৰীক্ষিত কৈছে যে এইখন সংসাৰত জীৱই তৰিব পৰাকৈ বিভিন্ন বোলে ৰাস্তা আছে, বিভিন্ন ৰাস্তাই গ'লে জীৱ তৰি যাব পাৰে, কিন্তু আটাইতকৈ সুগম ৰাস্তাটো কি সেইটো কথাহে আমি জানিব লাগিব। সেইকাৰণে কৈছে যে সংসাৰৰ তৰণৰ পথ আছে অসংখ্যাত, অনেক বিঘিনি তাতো আছে অসংখ্যাত। যদিও পন্থবিলাক আছে কিন্তু বিঘিনিও আছে, কিন্তু বিঘিনিবিহীন সৰল পন্থটো হৈছে কৃষ্ণ কথা শ্ৰৱণ, কৃষ্ণ কথা কীৰ্তন। ইয়াৰ বাহিৰে শ্ৰেষ্ঠ আৰু সহজ পন্থ নাই। সেইকাৰণে কৈছে যে শ্ৰৱণ কীৰ্তন মাত্ৰ কৃষ্ণক আৰাধে, মহাসুখে পথ একো বিঘিনি নবাধে। কোনো বিঘিনিয়ে তেওঁক বাধা দিব নোৱাৰে। আৰু সেইকাৰণে কৈছে যে জাত হন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে, নাহিকে সুগম পন্থ আত ত্ৰিভুৱনে। শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে, কৃষ্ণ কথা শুনাৰ লগে লগেই কৃষ্ণৰ প্ৰেমত বোলে তেওঁ ৰতি বাঢ়ি বাঢ়ি গৈ থাকে। শুনোতে 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 কৃষ্ণৰ প্ৰেমত তেওঁ মত্ত হৈ যায়। কৃষ্ণৰ বাহিৰে তেওঁ কাকো এৰিবই নোৱাৰে। এতিয়া কৃষ্ণ কথা শুনি শুনি কৃষ্ণ প্ৰেমত কোনে ৰতি হৈছিল? কৃষ্ণ ভাৰ্যাসকল। বিবাহৰ আগতেই সুদূৰ কুণ্ডিল নগৰত আছে ভীষ্মক ৰজাৰ কন্যা ৰুক্মিণী। দ্বাৰকাত আছে, একেবাৰে পশ্চিম প্ৰান্তত দ্বাৰকাত আছে কৃষ্ণ। কোনোদিন কৃষ্ণক ৰুক্মিণীয়ে দেখা নাই, কিন্তু কৃষ্ণৰ কথা শুনি শুনি কাৰোবাৰ মুখত শুনিছে, নাৰদৰ মুখত শুনিছে, বেদনিধিৰ মুখত শুনিছে। কৃষ্ণৰ কথা শুনোতে 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 কৃষ্ণৰ প্ৰেমত তেওঁ মত্ত হৈ গ'ল। কৃষ্ণৰ বাহিৰে তেওঁ বেলেগ কথা ভাবিব নোৱাৰা হৈ গ'ল। কি কৃষ্ণৰ ৰস আছে! এটা সময়ত তেওঁ সিদ্ধান্ত কৰিলে যে মই এগৰাকী নাৰী হিচাপে যদি সংসাৰত কাৰোবাৰ লগত যদি সংসাৰ কৰিব লাগে, কাৰোবাক যদি মই স্বামী বৰণ কৰিব লাগে, দেহ মন সমস্ত যদি মই অৰ্পণ কোনোবাজনক যদি কৰিব লাগে, তেতিয়াহ'লে মই কৃষ্ণকেই মই অৰ্পণ কৰিলোঁ। সেই কৃষ্ণই মোক বিচাৰক নিবিচাৰক বেলেগ কথা, মইতো বিচাৰিছোঁ। গতিকে কৃষ্ণ প্ৰেমত তেওঁ কিমান আসক্ত হৈ গ'ল, কিন্তু কোনোদিন কৃষ্ণক তেওঁ দেখা নাই চকুৰে। কৃষ্ণইও তেওঁৰ কথা হয়তো শুনা নাই, কিন্তু তথাপিও কৃষ্ণক তেওঁ চিন্তা কৰিলে যে কৃষ্ণৰ বাহিৰে মই বেলেগক কেতিয়াও স্বামীবৰণ কৰিব নোৱাৰোঁ। গতিকে যেতিয়া শিশুপালৰ লগত তেওঁ বিবাহৰ ব্যৱস্থাটো ৰুক্মবীৰে জোৰ জবৰদস্তি কৰালে,
তেওঁ যেতিয়া চিন্তা কৰিলে মোৰ এগৰাকী অবলা নাৰীৰ মই এতিয়া নিজৰ মতে একো কৰিব নোৱাৰোঁ, গতিকে পিতৃ বা ভাতৃ বা ইষ্টজনৰ জ্যেষ্ঠজনৰ কথা মতে মই বাক্যত বন্দী হৈ কৰ্মখিনি কৰিবলৈ বাধ্য, কিন্তু মোৰ মনে এই কৰ্মটো কৰিবলৈ নিবিচাৰে, কাৰণ মনেৰে সৈতে মই কাৰোবাক প্ৰতিবৰণ কৰি থলোঁ। এদিন মই কৃষ্ণৰ ভাৰ্যা হৈ আছোঁ, তেওঁ মনতে ভাবি আছে কৃষ্ণৰ ভাৰ্যা হোৱাৰ পিছতো যদি মোক আনৰ ওচৰত যদি মই সম্বন্ধ কৰিবলৈ যাব লাগে, তাতোকৈ মই দেহ ত্যাগেই কৰিম। গতিকে সেইকাৰণেহে তেওঁ বেদনিধিৰ হতুৱাই কৃষ্ণক তেওঁ বাতৰিটো দিবৰ কাৰণে তেওঁ পঠিয়াইছিল। আৰু সেই কৃষ্ণইটো বুজি পাই গ'ল, তেওঁ আগতেই জানে। গতিকে যাৰ কাৰণত আজি যিগৰাকী আজি পতিত হৈ আছে, পতিতজনক এতিয়া উদ্ধাৰ কৰিবৰ কাৰণে স্বয়ং কৃষ্ণ তেতিয়া দ্বাৰকাৰ পৰা সুদূৰ কুণ্ডিল নগৰলৈকে অকলে আহিবলৈ কাৰণে তেওঁ সিদ্ধান্ত ল'ব লগা হৈ গ'ল। তদ্ৰূপ আজি এই কথাটোকে যেন শুকমুনিয়ে কৃষ্ণৰ নামৰ যিটো ৰস, এই ৰসটো কিমান পবিত্ৰ, কিমান নিৰ্মল, এই ৰসটোৱে গোটেই সংসাৰত কৃষ্ণৰ প্ৰতি ভক্তি প্ৰেম কেনেকৈ আপোনা আপুনি জগাই তুলিব পাৰে, আজি তাৰ তত্ত্বটো এতিয়া পৰীক্ষিত কৈ আছে। আৰু আমিও সঁচাকৈ কৃষ্ণৰ নাম যদি সঁচাকৈ আমি শুনিবৰ কাৰণে সদায় যত্ন কৰোঁতে এটা সময়ত কৃষ্ণৰ বাহিৰে আমি বেলেগ কথা ভাবিবই নোৱাৰা হৈ যাম। আৰু তেতিয়াই আমি এক প্ৰকাৰ আমি সংসাৰৰ পৰা জীৱনতে আমি মুক্ত হোৱাৰ এটা পন্থত উপনীত হ'ম। কৃষ্ণ কৃষ্ণ ৰাম 2:18 কথা গৈল এহি মানে শুকমনি কহন্ত ৰাজাত অবিদ্য মানে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিব কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। এৰাম যেন ফল পাৱে সবে দেৱতাক যুঁজি লভে সৰ্বে সিদ্ধিয়েকে অগোবিন্দক ভজি অৰাম জ্ঞানী সেবে আন দেৱতা সকল যেন পুত্ৰ ভাইচাৰ অভজনে তুচ্ছ ফলা অৰাম ভকতৰ জনসংগে ৰংগে সৰ্বক্ষণ কৃষ্ণক আৰাধি কৰে অশ্ৰৱণ কীৰ্তন। আৰামেহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আন কৰ্মে সৰ্বে বেথ হৰি বিমুখৰ আৰাম শুনন্তে উপজে জ্ঞান শুদ্ধ হুৱে মতি ইহ পৰলোকত সুখত বিৰকতি আৰাম মুখ্যতৈ অধিক সুখ সপ্ৰেম ভকতি হেন হৰি কথাত নকৰে কাণে ৰতি এৰাম হেন শুনি সুতত সৌনকে বিনা অন্ত আউৰ কিবা সুকত নিপতি পুচিলন্ত এৰাম শুনিতে উৎস কৈ আছে অদুয়ো বৈষ্ণৱৰ
যেন ভৈল সংবাদ কহিও নিৰন্তৰ। এইকাৰণে এতিয়া ভাগৱতে কৈছে গোবিন্দ যে এইখন সংসাৰত যিসকল জ্ঞানী মনুষ্য আছে, এই জ্ঞানী মনুষ্যসকলৰ আচলতে কি প্ৰয়োজন, কি কাম কৰিব লাগে, কৰ্ম কি তেওঁলোকৰ, কি কৰ্ম কৰিলে তেওঁলোক কি জ্ঞানী হয়, তেওঁলোক কি কৰ্ম কৰিলে শ্ৰেষ্ঠ মনুষ্য হ'ব পাৰে। গতিকে শুকমণি কৈছে যে কৃষ্ণৰ কথা যিসকলে পবিত্ৰভাৱে শ্ৰৱণ কৰিব পাৰে, কীৰ্তন কৰিব পাৰে, সেইসকলে বোলে প্ৰকৃত জ্ঞানী, সেইসকলে নিজৰ জীৱন বোলে ধন্য কৰিব পাৰে। কৃষ্ণক ভজনা কৰি যি ফল পায়, অন্য দেৱতাক যোজনা কৰি সেই ফল কোনেও পাব নোৱাৰে। সমস্ত দেৱতাক পূজা কৰি যি ফল পায়, এক কৃষ্ণ নামক ভজনা কৰিলে তাতোকৈ মহাফল পায়। এয়া শুকদেৱে কৃষ্ণৰ ৰহস্য তত্ত্বৰ এক বিশ্বাসযোগ্য উদাহৰণ দাঙি ধৰিছে। আৰু লগতে কৈছে, যেন ফল পাৱে সবে দেৱতাক যজি, লভে সৰ্বসিদ্ধি একে গোবিন্দক ভজি। অজ্ঞানীকে সবে আন দেৱতাসকল, যেন পুত্ৰ ভাৰ্যা ভজনে তুচ্ছ ফল। অন্য দেৱতাক সেৱা পূজা কৰি যিটো ফল পায়, সেয়া বোলে একেবাৰে তুচ্ছ ফল। আৰু সেই একেটা উদাহৰণ আমাৰ গৃহ সংসাৰতো দিছে। পুত্ৰ ভাৰ্যা ইষ্টজনক সেৱা কৰা, পূজা কৰাৰ যিটো ফল, সেই ফল বোলে একেবাৰে তুচ্ছ। কাৰণ নিজৰ বিষয়ৰ সংগীসকলে পাই থকালৈকেহে তোমাৰ ওপৰত সদয় হৈ থাকে। যিদিনাখনেই নাপাব সেইদিনাখনেই তোমাৰ ওপৰত ৰুষ্ট হ'ব। দেৱতাসকলেও সদায় পূজা খাই আনন্দ পাই থাকে, যিদিনাখনেই পূজা নাপাব সিদিনাখনেই মহাৰুষ্ট হ'ব। উদাহৰণ বৃন্দাবনত যেতিয়া গোবৰ্ধন পৰ্বতত গোকুলবাসীয়ে সদায় ইন্দ্ৰক পূজা দি আছিল, পূজা পাই আছিল কাৰণে সন্তুষ্ট হ'ল। কিন্তু এদিন যেতিয়া কৃষ্ণই ক'লে যে ইন্দ্ৰক পূজা নিদিবি, ইন্দ্ৰক পূজা দি লাভ নাই, যে সেই পৰ্বততে গোবৰ্ধন দেৱতা সেই তেওঁ তাতে আছে, তেওঁহে আমাক ৰক্ষা কৰি আছে, তেওঁকে পূজা দিবা। গতিকে গোবৰ্ধন পূজা দিলে, গোবৰ্ধন দেৱতাই পূজা খালে। এইফালে ইন্দ্ৰই তেওঁ ভাবি পোৱা নাছিল, তেওঁ হয়তো ভাবিব লাগিছিল যে ইমান দিনে মোক তেওঁলোকে পূজা কৰিলে, এতিয়া বা কোনোবা এজন পূজা কৰিলে হ'ব আৰু। কিন্তু সেই দেৱতাই কি কৰিলে, মোক পূজা নিদিয়াৰ ফল তোমালোকক কি কৰিম চাই লোৱা, সবংকে মই নাশ কৰিম, মোক পূজা দিহে তোমালোকে ৰক্ষা পৰিবা। এইকাৰণে গোকুলবাসীৰ ওপৰত 7 দিন 7 ৰাতি অবিৰাম বৃষ্টি প্ৰদান কৰি তেওঁলোকক মাৰিবৰ কাৰণে সংকটৰ মুখলৈ নি তেওঁলোকক বাধ্য কৰাবলৈ যত্ন কৰিছিল, যে তোমালোকে আজিৰ পৰা গোবৰ্ধনক পূজা নিদি মোক পূজা দিবৰ কাৰণে ব্যৱস্থা কৰা। গতিকে এইকাৰণে আজি ভাগৱতে কৈছে যে সৰ্বদেৱতাক পূজা কৰিলে যিটো ফল পাবা, একেবাৰে তুচ্ছ ফল পাবা। এদিনৰ কাৰণে বাহ এটা পাবা, নোপোৱা দিনাখনেই তোমাক তিৰস্কাৰ কৰিব, তোমাক গালি পাৰিব। কিন্তু ঈশ্বৰক যদি তুমি এদিন হ'লেও পূজা কৰা, ঈশ্বৰে তেওঁৰ নিজৰ নামৰ বহীখনত, চিত্ৰগুপ্তৰ বহীখনত সুন্দৰভাৱে লিপিবদ্ধ কৰি থৈ দিব যে অমুকাই মোক অমুক দিনাখন এইটো নাম লৈছিল, গতিকে তাৰ ফলটো মই এদিন দিব লাগিব। ক্ষুদ্ৰ কৰ্মৰ ক্ষুদ্ৰ ফল পাব, কিন্তু দেৱতাক যদি ক্ষুদ্ৰ কৰ্ম বৃহৎ কৰ্মৰ পাৰ্থক্য নাৰাখে, দিলেই তুষ্ট, নিদিলেই অসন্তুষ্ট। কিন্তু কৃষ্ণই হিচাপ ৰাখে যে এদিন হ'লেও তেওঁ যদি মোৰ নাম লৈছে, মই সেই নামৰ প্ৰতিদান মই তেওঁক দি উপকাৰ কৰিব লাগিব। সেইকাৰণে কৈছে, ভকত জনৰ সংগে সংগে সৰ্বখন, কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন, এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ, আন কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ। গতিকে আমি কৃষ্ণৰ ভকতজনৰ সংগলৈ অতি আনন্দ মনেৰে বোলে কৃষ্ণৰ শ্ৰৱণ কীৰ্তন আমি কৰিবলৈ প্ৰযত্ন কৰিব লাগে। আৰু সেয়াই হৈছে আমাৰ শ্ৰেষ্ঠ ধৰ্ম, শ্ৰেষ্ঠ কৰ্ম।
ইয়াৰ বাহিৰে এজন পুৰুষৰ অন্য কৰ্ম থাকিব নোৱাৰে। যদিহে তেওঁ হৰিনাম নলয়, হৰিনাম ল'লেও যে অসতৰ সংগত যদি হৰিনাম লয় তথাপিও তেওঁ কামত নাহে। ল'লে তেওঁ সৎসংগত ল'ব লাগিব, তেতিয়াহে তেওঁ সেই হৰিনামে কাম কৰে। এতিয়া চাওক, অসৎ সংগ মানে কি? নিজৰ ইন্দ্ৰিয় বৰ্গতে সেই অসৎ সংগটো আছে। বাহ্যিকৰ কথাটো বাদেই দিলোঁ। লোভ আছে, মোহ আছে, মায়া আছে, এই সমস্তবিলাকে জানো অসৎ সংগ নহয় জানো বাৰু? এই লোভ মোহ থকাৰ পিছতো যদি ঈশ্বৰৰ নাম লওঁ, তেতিয়াহ'লে যিটো কাম কৰিব, সৎসংগ লৈ যদি সেই লোভ মোহ খং ৰাগ অভিমানবিলাক ত্যাগ কৰি আনন্দ মনেৰে কৃষ্ণ নাম লওঁ, তাৰ যিটো মহাফল, সেই মহাফলটো নিশ্চয় আমি বুজিব লাগিব। সেইকাৰণে কৈছে যে কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন, এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আন কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ। সমস্তবিলাক হৰি বিমুখৰ এটা উদাহৰণ। ঈশ্বৰৰ নাম ল'লে ঈশ্বৰে নিশ্চয় তোমাক ঘূৰি চাব, কিন্তু অন্য দেৱতাক যদি তুমি পূজা কৰি থাকা, ঈশ্বৰে চকু মুদি তোমাক পিছ দি তোমাৰ কাষতে ৰৈ থাকিব। তুমি যেন তেওঁক চিনি নোপোৱা, তুমি যেন তেওঁক বুজি নোপোৱা। এনেদৰে তেওঁ অজলা ভাওজুৰি আধা মৰাৰ হৈ তেওঁ মনে মনে থাকিব, কিন্তু তোমাক এৰি থৈ তেওঁ নাযায়। এইটো কথাহে তুমি বুজিব লাগিব। কিয় তেওঁ তোমাৰ লগত সম্বৰ্ষণতে থাকে? যাৰ নাম তুমি নোলোৱা, যাক ভজনা নকৰা, সেইজনে কিন্তু তোমাক অন্তৰাত্মাৰ পৰা এৰি থৈ বেলেগলৈ গুচি নাযায়। কাৰণ তেওঁ গুচি যোৱাৰ লগে লগে তোমাৰ অৰ্থই নাইকিয়া হ'ব। আৰু তেওঁ জানে যে এইজনক মই কিবা নহয় কিবা প্ৰকাৰে মই সহায় কৰিবই লাগিব। যিদিনাখনে তেওঁ মোক সহায় বিচাৰিব, সেইদিনাখনে মই তেওঁক সহায় নিশ্চয় কৰিব লাগিব। সেইকাৰণে তেওঁ খাপ পিটি ৰৈ থাকে আমাৰ দেহৰ মাজত। আজি এই তত্ত্বটোকে যেন আমাক কৈ আছে। ৰাম শনি কোনো শুনে কৃষ্ণ কথা যিটো নৰা, বেঠে আয়ু হৰে সূৰ্য সিটো হেন জানি কৃষ্ণ কথা সংসাৰতে সাৰ, কৈও কৌক আয়ু সম্ফল যাৰ কৰ্ণ পথক নগৈলা মুদৰ, কুকুৰ সদিশ সিটো নিতপা বিষ্ঠামুত উঞ্জে যেন অধৰ্ম কৰে, উতে যেন কন্ত কচু বায়াতি যেন গাধে বেঠ মাত্ৰ বহি মৰে ভাৰ, এই চাৰি গোটা পশু পতন্তৰ তাৰ
পাতই কাণ যিটো কৃষ্ণ ঠাত ঐলা দুই কৰ্ণ তাৰ দুই ভিতি গাত। এতিয়া এই গোটেই কথাখিনি এতিয়া নমিক্ষা অৰণ্যত আলোচনা হৈ আছে। উগ্ৰস্ব সুতে কৈ আছে শৌনকাদি ঋষি সমস্তৰ আগত যে পৰীক্ষিতক কেনেকৈ শুকমুনিয়ে এই নামৰ ৰহস্য কথাখিনি কৈ আছে। আৰু এইখিনি কথা যেতিয়া উগ্ৰস্ব সুতৰ মুখৰ পৰা শৌনকাদি ঋষি সমস্তই শুনিলে, ইমান তেওঁলোকেও বোলে আনন্দত ৰসত মজি গ'ল। আৰু সেই শৌনকে ঋষি সমস্তৰ হৈ এতিয়া মানে উগ্ৰস্ব সুতৰ ওচৰত বিনাইছে যে হে গুৰুদেৱ, এতিয়া শুক আৰু পৰীক্ষিতৰ মাজৰ এই কথা বতৰাখিনি আৰু আমি শুনিবলৈ বিচাৰি আছোঁ যে শুকে আৰু কি কি কৰে, পৰীক্ষিতেনো কি কি কথা আৰু সুধিছিল, কি বুলিনো এতিয়া শুকমণিয়ে তেওঁ সমস্তখিনি ক'লে, গোটেইখিনি জানিব বিচাৰোঁ। কাৰণ মহাবৈষ্ণৱৰ এই সংগ সুখৰ যি বৰ্ণনা, সেইখিনিয়ে সঁচাকৈ আমাক বৰ আনন্দিত কৰিছে। ভক্ত বৈষ্ণৱৰ মাজত সংগম যদি হয়, কৃষ্ণৰ তত্ত্বই তাৰ মাজত প্ৰকাশ পায়। গতিকে আজি জানিব বিচাৰিছে বিষ্ণু আৰু বৈষ্ণৱৰ যিটো সংগ, এই সংগ সুখ এতিয়া তেওঁলোকেও এতিয়া পাবলৈ বিচাৰিছে। আৰু তেওঁলোকৰ দৃষ্টিৰে কৈছে, সন্ধিকো নুশুনে কৃষ্ণ কথা যিটো নৰ, ব্যৰ্থ আয়ু হৰে সূৰ্যৰ সিটো পুৰুষৰ। অকণমান সময়ো যিজনে কৃষ্ণ কথা নুশুনে, সেইজনে নিজৰ আয়ুটো ব্যৰ্থ কৰে আৰু তেওঁ জীৱনত তেওঁ পৰমায়ু ব্যৰ্থ হোৱাৰ বাহিৰে জীৱনত তেওঁ একো কৰ্ম তেওঁ সাধন কৰিব নোৱাৰে। হেনজনে কৃষ্ণ কথা সংসাৰতে খাৰ, কহিও হৌক আয়ু সামফল আমাৰ। আমাৰ যিটো আয়ুস, এই আয়ুসটো আমাৰ সফল হ'ব কেতিয়া? যেতিয়া কৃষ্ণ কথা আমি শুনিম। কিন্তু কৃষ্ণ কথাটো ক'ব লাগিব কোনোবাই। যিটো ৰসৰ তত্ত্ব যিজনে জানে তেওঁৰ পৰা আমি জানিব লাগিব। এতিয়া শৌনক আদি ঋষি সমস্তইটো বুজিয়ে পাই গ'ল যে আচলতে আমি মিছাই ধৰ্ম কৰি আছোঁ, মিছাই কৰ্ম কৰি আছোঁ। কৃষ্ণৰ ৰস আৰু তত্ত্ব আমি বুজিব নোৱাৰিলোঁ। প্ৰমাণ সেইদিনাখনেই পালে, যিদিনাখনে শুকমণিয়ে 7 দিনৰ অন্তত পৰীক্ষিতক সুধিছিল যে যিমানখিনি তোমাক ক'ব লগা আছিলে মই ক'লোঁ, তোমাক দিব লগাখিনি মই দিলোঁ, এতিয়া মোৰ দিব লগাও নাই, ক'ব লগাও শেষ, তুমি বুজিলানে নাই? যদি তুমি বুজি পোৱা নাই তেতিয়াহ'লে মই আকৌ ক'ম। পৰীক্ষিতে তেতিয়া কৈছিল, হে গুৰুদেৱ, মোৰ শুনিব লগা যিমান আছিল মই শুনিলোঁ, বুজিব লগা যিমান আছিল বুজিলোঁ, এতিয়া আৰু মোৰ আৰু বেলেগ বুজিবৰ কাৰণে কোনো প্ৰয়োজন নাই। আপুনি মোৰ পৰা সোনকালে বিদায় লৈ গ'লেই সকলোৰে মংগল হ'ব। আৰু তেতিয়াহে 60 সহস্ৰ ঋষিমুনিয়ে বুজিলে যে একেখিনি কথাকে শুকমুনিয়ে কৈ আছে, সেইখিনি পৰীক্ষিতে বুজিলে, আমিতো নুবুজিলোঁ। তেওঁ এতিয়া উদ্ধাৰ পালে, আমিতো এতিয়া উদ্ধাৰ নাপালোঁ। গতিকে এতিয়া সেই তত্ত্বটো এতিয়া কিমান এটা গভীৰভাৱে আমি কটাব লাগিব। এতিয়া তেওঁ শুনিলে কাৰণে পৰীক্ষিতৰ জীৱন সফল হৈ গ'ল। 7 দিনত তেওঁৰ তৰি গুচি গ'ল। গোটেই জীৱনটো তৰিব নোৱাৰিলে, 7 দিনত তেওঁ তৰি গুচি গ'ল। যেনেকৈ শতাংগই গোটেই জীৱনত তেওঁ বুজিয়েই নাপালে কেনেকৈ তৰিব লাগে, তেওঁ 2 দণ্ডতে তেওঁ তৰি গ'ল। আৰু এই ঋষি সমষ্টিও বুজি ল'লে যে আমি কোনো কাৰণতে আমাৰ নিজৰ আয়ুক আমি সফল কৰিব নোৱাৰিলোঁ, কাৰণ আমি তৰিব নোৱাৰিলোঁ। আজিও জনা নাই, সেইকাৰণে এতিয়া উগ্ৰস্ব সুতৰ পৰা এতিয়া জানিবলৈ বিচাৰি আছে। এতিয়া কৈছে, এইসকলে এতিয়া আত্ম উপলব্ধি কৰিছে যে আমি এই দেহটোৰ জৰিয়তে যিমানবিলাক ইন্দ্ৰিয় বা যিমানবিলাক আমি অংগ পতংগ লৈ আছোঁ, কিহৰ কাৰণে লৈ আছোঁ?
যিটো কৰ্ম আমি কৰিব লাগে আমি কৰিব পৰা নাই। এইটো তাকেই বিশ্লেষণ দিছে যে যাৰ কৰ্ণ পথক নগৈল দামোদৰ, কুকুৰ সদৃশ এইটো নিৰ্দয় পামৰ বুলি কৈছে। যাৰ কাণ দুখনেৰে কৃষ্ণৰ কথা অকণমানো হৃদয়ত প্ৰৱেশ নকৰিলে, যে সেইজন হৈছে কুকুৰ সদৃশ নিৰ্দয়, হিংসুকীয়া, পৰশ্ৰীকাতৰ, আনক শত্ৰু জ্ঞান কৰি নিজক শক্তিমন্ত কৰিবলৈ প্ৰযত্ন কৰা কুকুৰৰ দৰে হিংসুক জীৱ বুলি কৈছে, যিজনে এবাৰো কৃষ্ণ কথা কাণেৰে শুনি অন্তৰত সেই কৃষ্ণৰ ৰস এবাৰো তেওঁ পাগুলা নাই, স্মৰণ কৰা নাই, সেইজনক কুকুৰ সদৃশ হিংসুক প্ৰাণী বুলি কৈছে। বিস্তা মূত্ৰ ভুঞ্জে যেন অধম শোকৰ, কৃষ্ণ কথা যিজনে এবাৰো নুশুনে, যি কৰ্ম কৰে, যি ভোগ কৰে, গাহৰি সদৃশ বুলি কৈছে। কেৱল বিষয়ৰ মল মূত্ৰ বিস্তা এই সমস্তকে তেওঁ অমৃত বুলি ভুঞ্জন কৰে। চিন্তা কৰি চাওকচোন, আমি নৰলোকে অমৃত বুলি যাক ভুঞ্জন কৰে, আজি সেই গাহৰিটোৱে কুকুৰটোৱে অশিষ্ট দ্ৰব্যটোকে অমৃত বুলি গণ্য কৰে। তেতিয়াহ'লে মনুষ্যৰ ধাৰণা, চিন্তাধাৰণা আৰু সেই জীৱটোৰ চিন্তাধাৰণা কিমান পাৰ্থক্য। আৰু লগতে কৈছে উতে যেন কণ্টক চুবাই আতি মৰে। এইখন ভোগৰ সংসাৰত কিমান ভাল ভাল দ্ৰব্য আছে, কিন্তু উতে সদায় কাঁইটীয়া গছ বনকে খাই তেওঁ বোলে বৰ আনন্দ পায়। আৰু গাধৱে সদায় বোজাহে ববলৈ জানে, এই কিহৰ বোজা বৈছে তেওঁ তাকো নাজানে। তেওঁ পিঠিৰ ওপৰত কি বোজা আছে তেওঁ কোনোদিন ভাবি নাপায়। গতিকে এই কাৰণে কৈছে যিসকলে কৃষ্ণৰ নাম নলয়, এই চাৰিবিধ জীৱৰ দৰে তেওঁ বোলে অধম। কি? কুকুৰ, গাহৰি, উট, ঠিক তেনেদৰে এইকেইটা জীৱৰ দৰে অতি অধম এই জীৱ। গতিকে সেইকাৰণে আজি পুনৰ কৈছে যে এহি চাৰি গোটা পশুক পতন্তৰতাৰ, নপাতয় কাণ যিটো কৃষ্ণৰ কথাত, ভৈল দুই কৰ্ণত আৰু দুই ভীতি গাত। আমাক যি অংগ পতংগ ভগৱন্তে দিছে, ভগৱন্তৰ নামত, ভগৱন্তৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে আমাক দিছে। এনেই ভগৱন্তে সৃষ্টি কৰা সংসাৰলৈকে আমাক পঠোৱা নাই। সৃষ্টিখন ভগৱন্তেই কৰিছে নহয় জানো বাৰু? আৰু পঠিয়াইছে ভগৱন্তে এই সৃষ্টিখনত। কাৰ কৰ্ম কৰিব লাগিব? এতিয়া কাণ দুখন দিছে, যদি কাণ দুখনক লৈ আমি যদি কোনোদিন কৃষ্ণ কথা নুশুনো, তেতিয়াহ'লে কি কৈছে যে কাণৰ এই গাঁত দুটাক এটা প্ৰকাণ্ড গহ্বৰ বুলি উল্লেখ কৰিছে। ইয়াত প্ৰতিধ্বনিত হয়, আচল শব্দটো প্ৰকাশ নাপায়। আৰু এই গহ্বৰত যি এবাৰ সোমায়, সি একেবাৰে তেওঁ নৰকত পতিত হোৱাৰ দৰে পতিত হৈ যায়। গতিকে যি কাণ ঈশ্বৰৰ কথাৰে অমৃত ৰসেৰে সিক্ত নহয়, সেই কৰ্ণ দুখনক এটা ময়লাৰে আৱৰ্জনাৰে ভৰি থকা এটা গাঁতৰ লগত তুলনা কৰিছে। আৰু কৈছে কৃষ্ণ গুণ নাগাই কৰে আনকে ব্যাখ্যান, জানা জিভা ভৈল্যতাৰ বেঙৰ সমান। আমাক জিভাখন দিছে কৃষ্ণৰ নাম উচ্চাৰণ কৰিবৰ কাৰণে, শব্দৰ ৰূপ প্ৰদান কৰিবৰ কাৰণে। কিন্তু আমি যদি এই জিভা দুখনে যদি কৃষ্ণৰ নাম নলওঁ, তেতিয়াহ'লে কৈছে এইখন জিভা বেঙৰ জিভা, যি খাবহে জানে, যি এটাহে মাত দিব জানে, সেই মাতৰ অৰ্থটো তেওঁ বুজি নাপায়। এটাৰ বাহিৰে তেওঁ বেলেগ ভাষা মাতিব নোৱাৰে। গতিকে এই জিভাখনক বেঙৰ জিভা বুলি কোৱা হৈছে, যিখন জিভাই কোনোদিন কৃষ্ণৰ নাম নলয়। যাৰ ক্ষীৰে নকৰে কৃষ্ণক নমস্কাৰ, কিৰীতি যুগুত মাথা ভৈল্য ভাৰতাৰ। এই মূৰটো আমাক দিছে কি কাৰণে? এই শিৰটো দিছে কাৰ কাৰণে? সাধু সন্তজনক নমস্কাৰ কৰিবৰ কাৰণে, কৃষ্ণৰ নামত সেৱা কৰিবৰ কাৰণে। অৰ্থাৎ মই বৰ ভাৱনাবিলাক বিনাশ কৰিবৰ কাৰণে, অহংকাৰ নাশ কৰিবৰ কাৰণে আমাৰ এই শিৰটো দিছে। এই শিৰটোৰ জৰিয়তে আমাৰ কি হয়?
চিত বুদ্ধি বিবেক বিবেচনা সমস্ত শক্তি ধাৰণ কৰোঁতা এই শিৰৰ জৰিয়তে সম্ভৱ হয়। গতিকে এই শিৰটোক মগজুটোক চিন্তা শক্তিটোক আমি যদি সঠিকভাৱে প্ৰয়োগ কৰোঁ তেতিয়াহ'লে আমি নিজক লৈ কেতিয়াও অহংকাৰ কৰিব নোৱাৰোঁ। আনতকৈ কেতিয়াও শ্ৰেষ্ঠ বুলি আমি অহংকাৰ কৰিব নোৱাৰোঁ। গতিকে অহংকাৰ নাশ কৰিবৰ কাৰণে তেওঁ নিশ্চয় গুৰু ভকতৰ ওচৰত তেওঁ শিৰ নত কৰিব লাগিব আৰু ভগৱন্তৰ ওচৰত তেওঁ শিৰ নত কৰিব লাগিব। তেতিয়াহে তেওঁ বোলে শিৰ প্ৰকৃত যিটো কৰ্মৰ কাৰণে উপযুক্ত সেই উপযুক্ততাটো লাভ কৰিব পাৰে। যে এনেদৰে আজি প্ৰত্যেকটো ইন্দ্ৰিয় অংগ পতংগক কেনেকৈ আমি ব্যৱহাৰ কৰিব লাগে তাৰ বাহিৰে যদি আমি বিষয় কৰ্মত অনৰ্থ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব? অৰ্থাৎ শৌনকাদি ঋষি সমষ্টেও নিজকে সেই কথাটোকে কৈ আছে। জ্ঞান উপলব্ধি কৰিছে যে আগতে যি হ'ল হ'ল, এতিয়া আৰু ভাগৱত কথা আজি তোমাৰ পৰা জানিব লাগিব। কৃষ্ণ হে ৰাম কৃষ্ণৰ নকৰে কৰ্ম যিটো হস্ত দুই কংকন সহিতে সিটো সব কৃষ্ণৰ মূৰ্তি কওঁ যিটো নেদেখে ধৰ্ম তাৰ চক্ষু সৈমকে মই ইয়াৰ চকা কৃষ্ণৰ থান কওঁ যিটো নকৰে মন বৃক্ষৰ ঔষধি তাৰ দুখানি ভকতৰ পদৰেণু নলয়ে যি জন জীৱন্তে হব সিটো মৃতকলৈ কৃষ্ণ পদ তুলসীৰ নলৈলে জ্ঞান কাৰণ তনি চাহ সিটো মৃতক হৰি হৰি বোলন্তেনো ইকেনো মান চিত বৰ্জশিলা সদিশতা হাৰ ভৈল চিত্ৰ। এতিয়া ঋষি সমষ্টেও পুনৰ কৈছে যে যিসকলে হাত দুখনে যদি কৃষ্ণ কৰ্ম নকৰে তেতিয়াহ'লে এই কৃষ্ণ কৰ্ম নকৰা হাত দুখনক যিমানেই অলংকাৰেৰে সৈতে সজ্জিত কৰি নাৰাখক কিয়, খাৰু পিন্ধক বাজু পিন্ধক যি নিপিন্ধক কিয়, অলংকাৰে সুশোভিত কৰি ৰখা এই হাত দুখনে যদি কৃষ্ণ কৰ্ম নকৰে তেতিয়াহ'লে অলংকাৰ সহিতে পৰি থকা যুদ্ধক্ষেত্ৰত পৰি থকা সৈনিকৰ সেই মৰা হাত দুখনৰ লগত তুলনা কৰিছে, কটা হাত দুখনৰ লগত তুলনা কৰিছে। অৰ্থাৎ এই দুখন হাত
এই দুখন হাত কৃষ্ণ কৰ্মৰ কাৰণেহে ভগৱন্তে প্ৰদান কৰিছে। এই দুখন হাতত ইন্দ্ৰৰ শক্তি আছে, গতিকে ইন্দ্ৰৰ শক্তিৰে সমস্ত কৰ্ম কৰিব পৰাকৈ ভগৱন্তে আমাক সুযোগ দিছে। কিন্তু সেই সুযোগটো নকৰি যদি ঈশ্বৰ কৰ্ম নকৰি বিষয়ৰ কৰ্ম কৰিবৰ কাৰণে যদি যাওঁতে সেই কৰ্মই যদি কাৰোবাক আঘাত কৰে, কাৰোবাক যদি অনিষ্ট কৰে, তেতিয়াহ'লে এই দুখন হাতৰ কোনো অৰ্থ নাই। এতিয়া কটা হাতৰ লগত জড় হাতৰ লগত আমাক তুলনা কৰিছে আৰু লগতে কৈ আছে যে যাৰ চকু দুটাই কৃষ্ণ মূৰ্তি দৰ্শন নকৰে, ঈশ্বৰ মূৰ্তি দৰ্শন নকৰে, ভকতৰ মূৰ্তি দৰ্শন নকৰে, এই চকু দুটা কোৱা হৈছে মৰা চৰাই পাখিত থকা চকুকেইটাৰ দৰে, আঁকি থৈ দিয়া চকুকেইটাৰ দৰে। চকু মৰা পাখিত আঁকি থৈ দিয়া চকুকেইটাই নিজেই নাজানে মই ক'ত আছোঁ, একো দেখাই নাপায় সেইকেইটা চকু। গতিকে আমাৰ এই চকুকেইটাও যদি সঁচাকৈ যদি কৃষ্ণৰ ৰূপ দৰ্শন নকৰে, ভকতৰ ৰূপ দৰ্শন নকৰে, তেতিয়াহ'লে আঁকি থৈ দিয়া চকু বুলি আমাক কৈ আছে। যি দেখে এই চকুৰে আচলতে আচলটো নেদেখে, যিটো দেখিব লাগে সেইটো নেদেখে, আৰু যিটো দেখিব লাগে সেইটো যদি দেখিব লাগে তেতিয়াহ'লে সাধু দৰ্শন হ'ব লাগিব, ঈশ্বৰ দৰ্শন হ'ব লাগিব। গতিকে সেইকাৰণে কৈছে কৃষ্ণৰ থানক যিটো নকৰে গমন, বৃক্ষৰ সদিশত আৰু দুখানি চৰণ। কৃষ্ণৰ যিটো স্থান, সেই স্থানত যদি মন্দিৰ বা তীৰ্থ এই সমস্তক যদি দৰ্শন কৰিবৰ কাৰণে যি এবাৰো নিজৰ ভৰি দুখনক আগুৱাই দিব নোৱাৰে, গতিকে সেই ভৰি দুখনে যিমানেই চলাচল কৰি নাথাকক কিয়, স্বৰূপতে ক'বলৈ গ'লে শিপা গজা গছডালৰ দৰে একে ঠাইতে থকা বুলিকে উল্লেখ কৰিছে। জন্মতে তুমি অজ্ঞানী হৈ আছা আৰু আজিও তুমি অজ্ঞানী হৈ আছা। তাৰ পৰম ৰহস্যটো সেইটোৱে। জন্মতে গছৰ পুলিটো একে ঠাইতে ৰৈ আছে, কিন্তু যেতিয়া গছ পাতবিলাক যেতিয়া লৰচৰ কৰিব, বতাহ ধুমুহাই যেতিয়া হেৰি কৰি দিব, গছডালে ইফাল সিফাল কৰি থাকে, কিন্তু গছডালটো স্বৰূপতে ইফাল সিফাল নকৰে, গছডালে গুৰিতেই তেওঁ থিৰ হৈ থাকে। তদ্ৰূপ আমি যি অজ্ঞানীভাৱে জন্মগ্ৰহণ কৰিছোঁ, আমি অজ্ঞানী হৈয়ে আমি আজিলৈকে আছোঁ। তেতিয়াহ'লে আমি ক'ত গমন কৰিলোঁ? সাধু দৰ্শন নহ'ল, জীৱন ধন্য নহ'ল, যাক দেখিব লাগে আমি তাক নেদেখিলোঁ, দেখিলোঁ বেলেগ এটাহে, যাৰ যিটো ৰূপ সেইটো চিনিব নোৱাৰিলোঁ, বেলেগ এটাহে আমি চিনিলোঁ। গতিকে সেইকাৰণে কৈছে এই দুখন হাতৰ কোনো অৰ্থ নাথাকে। আৰু সেইকাৰণে কৈছে ভকতৰ পদৰেনো নলৱে যিজন, জীৱন্ততে সবসিতো মৃতক লক্ষণ। ভকতৰ পদধূলা ল'বৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্তেও বোলে বাঞ্ছা কৰি থাকে। এইকাৰণে বিপ্ৰ দামোদৰৰ গৃহলৈকে তেওঁ যে অহা নাছিল, কি কাৰণে? বিপ্ৰ দামোদৰক তেওঁ মাতি আছে, তুমি আহা মোৰ ওচৰলৈকে, মই তোমাৰ ওচৰলৈকে দেখোন সদায় আছোঁ, তোমাৰ লগতে আছোঁ, কিন্তু তুমি মোৰ গৃহলৈ আহিব লাগিব, তোমাৰ পদধূলাৰে মোৰ গৃহ শুদ্ধ কৰিব লাগিব, তোমাৰ পদজল মই পান কৰি মই মোক শুদ্ধ কৰিব পাৰিব লাগিব, মোৰ অন্তৰাত্মা শুদ্ধ কৰিব লাগিব, দেহ শুদ্ধি কৰিব পাৰিব লাগিব। গতিকে ভকতৰ পদধূলা পাবৰ কাৰণে ভগৱন্তেও বাঞ্ছা কৰে। গতিকে সেই প্ৰভু ভগৱন্তক যদি আমি চিনি নাপাওঁ, এই দেহটো শুদ্ধ হ'ব কেতিয়া? ভকতৰ পদধূলাৰে। গতিকে সেই তত্ত্বটোকে কৈছে কৃষ্ণ পদ তুলসীৰ নলৈলেক ঘ্ৰাণ, কাহন্ত নিশ্বাসিতো মৃতক সমান। হৰি হৰি বোলন্তে নহিকে ৰোমাঞ্চিত, ব্ৰজশিলা সদৃশ তাহাৰ ভৈলা চিত্ত। আজি এনেদৰে আমাৰ এই পৰমাৰ্থ বিচাৰত আমাৰ ইন্দ্ৰিয় বৰ্গক কেনেকৈ শুদ্ধ কৰিব পাৰি তাৰ তত্ত্বটো আমাক দিছে। যদি আমি জীৱনত কোনোদিন তুলসী চন্দনৰ যদি গোন্ধ ল'ব নোৱাৰিলেও, তেতিয়াহ'লে জানিব লাগিব যে আমাৰ এই নাক দুটাক যে ভাটিৰ সমান বুলি কৈছে, কমাৰৰ ভাটিটোৰ দৰে কেৱল উঠা নমা কৰি বতাহ অহা যোৱা কৰাৰ এটা ব্যৱস্থাই কৰিছে, কিন্তু ইয়াৰ জৰিয়তে আমাৰ একো লাভ নহ'ল। গতিকে সেইকাৰণে তুলসীৰ গোন্ধ ল'বৰ কাৰণে, চন্দনৰ গোন্ধ ল'বৰ কাৰণে সহজ উপায় কি?
যাৰ গৃহত এডাল তুলসী বৃক্ষ ৰোপণ কৰা নাই, গতিকে তুলসীৰ গোন্ধ তেওঁ পাব কেনেকৈ? তুলসীৰ গোন্ধটো অকল নাকত লগালেই যে পাব সেইটো কথাও নহয়। মহলত যদি গৃহত যদি এডাল তুলসী বৃক্ষ থাকে, তাৰ যিটো গোন্ধ বায়ুত আপোনা আপুনি ঘূৰি থাকে, তাৰ গোন্ধটো আমি পাওঁ। কিন্তু যাৰ গৃহত সেই বৃক্ষডালেই নাই, প্ৰয়োজনে অনুভৱ নকৰোঁ, কোনোদিন তুলসীৰ ওচৰলৈকে আমি নাযাওঁ, তেতিয়াহ'লে আমাৰ এই নাক দুটাক, উশাহ নিশাহ লোৱাৰ নাক দুটাক কমাৰৰ ভাটিটোৰ লগত আমাক তুলনা কৰিছে। হেন জানি সুত শুনি উক ভীমত। আজি এনেদৰে আমাক এই উগ্ৰস্বৰ সুতক এতিয়া তেওঁলোকৰ অভিমতটো ব্যক্ত কৰিছে। বাৰু যি কি নহওক গুৰু সমস্ত, আৰু এটা পদচৰণৰ পিছতে এটা আমাৰ চেক সমাপ্ত হ'ব। ইয়াৰ পিছত কবিৰ উপদেশ আছে। কবিৰ উপদেশটো অলপমান দীঘলীয়া আছে, গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এই চেগতে ভাগৱত আমি সামৰণি মাৰিব লাগিব। সামৰণি মৰাৰ আগমুহূৰ্তত সবাৰো শ্ৰীচৰণৰ কৌটি কোটি প্ৰণিপাত আমি জ্ঞাপন কৰি জানিতে অজানিতে কৰা ভুল ত্ৰুটিসমূহৰ ক্ষমা বিচাৰিছোঁ। আৰু লগতে আমি আগন্তুক পাঠৰ সন্দৰ্ভত আমি এটা ঘোষণা দিবৰ কাৰণে হয় কৃষ্ণ হয় বাৰু হয় কৃষ্ণ অতি সুন্দৰ। এইটো আধ্যাত্মিক এই দৰ্শনটো আমি নাই একো নহয়, চলি যাব। আমি আধ্যাত্মিক দৰ্শনটো ল'ব লাগিব গুৰুসকল। এতিয়া আপুনি দুয়োফালে পোনাব পাৰে, লৌকিক আৰু আধ্যাত্মিক, এই দুয়োটাকে আমাক লাগিব। এতিয়া লৌকিকত আমাৰ তুলসী বৃক্ষডালৰ লগত তুলনা কৰিছে, আৰু এই লৌকিকৰ পৰাই আধ্যাত্মিকটো আহিব। এতিয়া তুলসীৰ মৰ্যাদাটো ভগৱন্তে কিয় আমাক দিলে? গতিকে তুলসীৰ জন্ম ৰহস্যটো যদি আমি জানিব পাৰোঁ, তেতিয়াহ'লে সেই তুলসীৰ জৰিয়তে ভগৱন্তৰ যিটো মানে স্বৰূপ আমি উপলব্ধি কৰিব পাৰিম। কাৰণ তুলসী আৰু ভগৱন্তৰ মাজত যে এৰাইৰি নাই, এই সম্বন্ধটো যে একালত যেতিয়া দৈত্যজনীত জন্মগ্ৰহণ কৰিছিল শংখচূড়, এজন মহাভক্ত, সেই শংখচূড়ৰ ভাৰ্যাক হিচাপে আহিব লগা হ'ল পূৰ্বজন্মৰ অভিশাপৰ ফলত এগৰাকী নাৰী, আৰু সেই নাৰীগৰাকী কৃষ্ণৰে ভাৰ্যা। তেওঁ বিষয়ৰ সূত্ৰে গৈ সেই নাৰীগৰাকীয়ে ৰাক্ষসৰ পত্নী হ'ল। কিন্তু ৰাক্ষসৰ পত্নী হ'লেও তেওঁৰ কিন্তু যিটো ধৰ্মটো কিন্তু ৰক্ষা কৰি আছিল। তেওঁ কোনো কাৰণতে তেওঁ পতি সেৱাৰ ধৰ্মৰ পৰা তেওঁ মানে আঁতৰি অহা নাছিল। সি দৈত্যৰ পত্নী হ'ব পাৰে, কিন্তু পতি সেৱাৰ ধৰ্ম মতে তেওঁক দৈত্য বুলি তেওঁক গণ্য কৰা নাই। তেওঁৰ স্বামী বুলি, ঈশ্বৰ বুলি তেওঁক গণ্য কৰি তেওঁৰ সুৰক্ষাৰ কাৰণে তেওঁ সদায় বিষ্ণুকে তেওঁ স্তুতি কৰি আছে, বিষ্ণুকে চৰণ বন্দনা কৰি আছে। আৰু এই কাৰণে
তুলসীৰ সতীত্বত কোনো কাৰণতে কোনো শক্তিয়ে যিমান তেওঁ ৰাক্ষস নহওক কিয়, শংখচূড়ক যিমান দুৰ্দান্ত নহওক কিয়, কোনো শক্তিয়ে পৰাভূত কৰিব পৰা নাছিল। স্বয়ং ঈশ্বৰেও পৰা নাছিল, ব্ৰহ্মাটো কথা বেলেগেই, শিৱও পৰা নাই, বিষ্ণুও পৰা নাই। কিয় পৰা নাই? তাৰ কাৰণটো নিৰ্ধাৰণ হ'ল যে তেওঁৰ ভাৰ্যাগৰাকী মহাসতীত্ব ধৰ্মৰ ৰক্ষা কৰি আছে আৰু সমস্ত সময়তে তেওঁ নিজকে এগৰাকী সতী নাৰী হিচাপে তেওঁ প্ৰতিষ্ঠা কৰি আছে। আৰু সেইগৰাকীয়ে যিখনলৈকে তেওঁ নিজৰ পবিত্ৰতাটো ৰক্ষা কৰিব পাৰিব, সেইখিনি সময়লৈকে কোনো ছিদ্ৰ নাই যে তেওঁ পৰা শংখচূড়ক আঁতৰাই লৈ আহিব পাৰি। গতিকে সেইকাৰণে ভগৱন্তে লীলা কৰি শংখচূড়ৰ ৰূপ লৈ স্বপ্নবেশ কৰি তেওঁ সতীত্ব ধ্বংস কৰিলে। সতীত্ব ধ্বংস হোৱাৰ লগে লগেই তেওঁৰ যোগভ্ৰষ্ট হৈ গ'ল, ধ্যানভ্ৰষ্ট হৈ গ'ল, আৰু সেইখিনি সময়তে শিৱই তেওঁক হত্যা কৰিলে। তাৰ পিছতেই যেতিয়া তেওঁ তুলসীয়ে যেতিয়া গম পায়, তুলসী নহয় তেতিয়া বৃন্দাৱলীয়ে যেতিয়া গম পালে, গম পোৱাৰ লগে লগেই তেওঁ জগতৰ ঈশ্বৰ বুলি কৃষ্ণই এইটো কৰ্ম কৰিলে বুলি জানিও কৃষ্ণক তেওঁ অভিশপ্ত কৰিছে। যে অভিশপ্ত কৰাৰ কাৰণত কৃষ্ণপদ তুলসীৰ নলৈলেক ঘ্ৰাণ, কাঢ়ন্তে নিশ্বাস সিটো মৃতক সমান। এতিয়া চাওক গুৰুসকল, এতিয়া কৃষ্ণৰ গোটেই সৰ্বদেহৰ পৰাই তুলসী গোন্ধটোৱে আহে, কিন্তু সেই তুলসীটোৰ কৃষ্ণৰ পদতে যিহেতু সদায় সেৱা পূজাত লাগে, সেইকাৰণে কৃষ্ণপদ তুলসী বুলি কৈছে। কৃষ্ণক সেৱা কৰা তুলসীৰ পদৰ কথাকে কৈছে, কৃষ্ণপদ। গতিকে সেই সভক্তিয়ে, এতিয়া চাওক, বাটে পথে তুলসী গছ আছে, সেই গছডালৰ ঘ্ৰাণটো ল'লে আমাৰ যিটো লাভ হ'ব, সেই তুলসীৰ পাতটো যদি কৃষ্ণক ভক্তিভাৱেৰে অৰ্চনা কৰাৰ পিছত সেই তুলসীৰ ঘ্ৰাণটো ল'লে যিটো আমাৰ লাভ হ'ব, এতিয়া এই দুটাৰ ভিতৰত আমি পাৰ্থক্যটো নিজে বুজি লোৱাটো দৰকাৰ। বাটত পৰি থকা তুলসীয়ে যিটো কৰ্ম কৰিব, সেই তুলসীৰ পাতটো কৃষ্ণপদত অৰ্চনা কৰি তাৰ ঘ্ৰাণটো ল'লে আমাৰ কি লাভ হ'ব, সেইটো লাভৰ কথাকে আমাক কোৱা হৈছে দেই। সেই কথা সেইটোকে আমাক কোৱা হৈছে। বাৰু যি কি নহওক, ইয়াৰ ৰহস্য পৰম ৰহস্যৰ বিষয়। মুঠতে আমি ইয়াৰ আঁতটো নাপালেও, মুঠতে আমাৰ ৰহস্যটো, তাৰ তত্ত্বটো আমি কিন্তু বুজি ল'ব লাগিব যে আমাৰ সৰ্ব অংগই কেৱল কৃষ্ণক সেৱা কৰিবৰ কাৰণে, কৃষ্ণ কৰ্ম কৰিবৰ কাৰণে কৃষ্ণই এই দেহটো নিৰ্মাণ কৰি দিছে। গতিকে সেইখিনি আমি সঠিক ৰূপে প্ৰয়োগ কৰিব পাৰিব লাগিব।